আজি মই ইফতাৰ অকলে কৰিব লাগিব আৰু আজি হৈছে ৰোজা 19। আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰো ভাল। আৰু এয়া মই বনাইছো হালুৱা আৰু এয়া সিম্পলকে লৈছো আজি অকলশৰীয়া যেতিয়া। এয়া অকমান মই উলিয়াই লৈছো আৰু তাৰ পিছতে এয়া বনাবলৈ লৈছো ভেদাইলতা আৰু কণী আলু। আৰু তাকে ভাবিলো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিও। আৰু এয়া ভেদাইলতা লৈছো, ভালদৰে পিচি লৈছো মিক্সিত, আলু লৈছো সিজাই আৰু কণী লৈছো। লগতে দি দিছো নিমখ, হালধিৰ গুড়া, জলকীয়াৰ গুড়া আৰু জিৰাৰ গুড়া, আৰু পিঁয়াজ আছে আৰু আদা নহৰু অলপ দি দিছো। আদা নহৰুখিনি মই পিছত দিম, মছলাখিনি ভালদৰে ভুনাৰ পিছত যেতিয়া ভাজ খাই যাব তাৰ পিছত মই আদা নহৰুখিনি দিম। আৰু এইখিনি ভেদাইলতাৰ লগতে মিলাই দিছো। এয়া দেখিছে, এইদৰে মিক্স কৰি লৈছো। আপোনালোকে মছলা তেলত দিবও পাৰে আৰু মই এইদৰে দিছো কাৰণ ভেদাইলতাৰ লগত একেলগে ভাজ খাই যাব আৰু কেঁচা গোন্ধটোও মৰি যাব। তেল দি লৈছো, তেল দিয়াৰ পিছত মই দি দিম, এইখিনি দি দিম তেলতে। পানী চানি এতিয়া ব্যৱহাৰ নকৰোঁ। আৰু এইখিনি ভাজি লোৱাৰ পিছত তাৰপিছতে অকণমান মই পানী দিম। পানী দি ভালদৰে ভাজি তাৰপিছতে মই আকৌ আদা নহৰু দি দিম। আদা নহৰু আৰু তেজপাত 2-3 খিলামান দি দিম। পানী অলপ দি দিছোঁ, পানীখিনি দেখুওৱা নহ'লে। আৰু এতিয়া আৰু অকণ পানী দি দিছোঁ। দিয়াৰ পিছতে পানীখিনি শুকাই আহিলে, শুকোৱাৰ পিছত এইখিনি আদা নহৰু আৰু তেজপাত দি দিছোঁ। খাই চাবচোন, এনেকৈ বহুতেই সোৱাদ লাগে। আৰু এইখিনি আলু মই অলপ ভাঙি দিছোঁ আৰু অলপ গোটা কৰি দিছোঁ আৰু কণীকেইটা দি দিছোঁ। আৰু আগতে কয় মানিমুনি ভেদাইলতাৰ পেট ভালে ৰাখে, এনেকেই কয় নহয় জানো। আমি হেৰিতেও পঢ়িছোঁ, পদ্যটো পঢ়িছোঁ LP স্কুলত থাকোঁতে। আৰু আজি এয়া বনাবলৈ লৈছোঁ। আগতেও বনাওঁ আৰু মই খুব খাই ভালেই পাওঁ এইটো বস্তু। পকৰীও বনাই পেলাই খাই ভাল লাগে আৰু এইদৰে বনাইও খাই ভাল লাগে আৰু মাংসৰ লগতো ভাল লাগে। আপোনালোকে বনাই খাই চাবচোন বাৰু। আমি এইদৰেই খাওঁ, আপোনালোকে কিদৰে খাই জনাব।